কেশৱ চন্দ্ৰ গোস্বামীদেৱ তেখেতৰ বিষয়ে মই আমাৰ সভাপতি ডক্টৰ অৰূপ বৰঠাকুৰদেৱক দুআষাৰ ক'বৰ বাবে অনুৰোধ কৰিছোঁ। প্ৰতিষ্ঠা দিৱসৰ নাট্য মঞ্চটি নাটকখনি আমি উৎসৰ্গা কৰিম আমাৰ অতি শ্ৰদ্ধাৰ প্ৰয়াত কেশৱ চন্দ্ৰ গোস্বামী দেৱৰ সোঁৱৰণিত তেখেতৰ পবিত্ৰ সোঁৱৰণিত মই প্ৰথমেই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমাৰ কেশৱ চন্দ্ৰ গোস্বামীদেৱ আচলতে যোৰহাটৰ এজন অতি পৰিচিত ব্যক্তি, সকলোৱে যাক চিনি পাইছিল। তেখেত আছিলে এজন কৃতি শিক্ষক। আমাৰ বিদ্যালয়ৰ আমি হাইস্কুলত পঢ়ি থকা সময়ৰ পৰাই তেখেত যোৰহাট চৰকাৰী বহুমুখী বালক উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক আছিল আৰু এই কৃতি শিক্ষক হোৱাৰ উপৰিও তেখেত এজন সাহিত্যিক আছিল। আমি স্কুলত পঢ়ি থকা দিনতেই প্ৰায় ৭০ৰ দশকৰ আৰম্ভণিতে তেখেতে কাব্যগন্ধি নামৰ এখনি শিশু গ্ৰন্থৰ বাবে ৰাষ্ট্ৰীয় পুৰস্কাৰ পাইছিল। তেখেত আছিল এজন শাস্ত্ৰজ্ঞ পণ্ডিত, যি শাস্ত্ৰৰ অধ্যয়নেৰে তেখেতে তন্ত্ৰ সাধনাৰ পৰ্যায়লৈ নিজক উন্নীত কৰিব পাৰিছিল। আমি সেইগৰাকী মহান ব্যক্তিৰ বৰ্ণনত আজিৰ এই নাট্য সন্ধিয়া উৎসৰ্গা কৰিবলৈ প্ৰায় যথেষ্ট আনন্দিত হৈছোঁ। তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাবলৈ আমাৰ এয়া এটা মাত্ৰ বিনম্ৰ প্ৰয়াস। আৰু এই ক্ষেত্ৰত তেখেতৰ পৰিয়ালৰ পৰা আমি সম্পূৰ্ণ সহযোগ পাইছোঁ। তেখেতৰ পৰিয়ালৰ ব্যক্তি ইয়াত উপস্থিত আছে। তেখেতৰ কন্যা কল্পনা বাইদেউ আছে, তেখেতৰ পুত্ৰ আছে, পুত্ৰ প্ৰণৱজ্যোতি গোস্বামী আমি সহপাঠী, আৰু প্ৰশান্তজ্যোতি গোস্বামী আপোনালোক সকলোৰে পৰিচিত, যোৰহাটৰ এজন অন্যতম সামাজিক ব্যক্তি। এই সকলোৰে সহযোগেৰে আজি আমি এই সন্ধিয়াটি তেখেতৰ নামত উৎসৰ্গা কৰিছোঁ। ইয়াতে কৈ মই মাইক্ৰফোনটো আগবঢ়াই দিছোঁ, পৰৱৰ্তী কাৰ্যসূচী আগবঢ়াই দিব। এবাৰ আমাৰ মাজত আজি উপস্থিত আছে স্বৰ্গীয় কেশৱ চন্দ্ৰ গোস্বামী দেৱৰ বৰপুত্ৰ প্ৰণৱজ্যোতি গোস্বামী, সৰু পুত্ৰ প্ৰশান্তজ্যোতি গোস্বামী আৰু বৰজী কল্পনা বৰুৱা। আমি তেখেতক ইফালে আহিবলৈ অনুৰোধ কৰিছোঁ। এইবাৰ আমি কল্পনা বৰুৱা বাইদেউক এখন গামোচা আৰু এটি ফুলৰ থোপাৰে সমজনা জনাবলৈ অনুৰোধ কৰিছোঁ। বাইদেউ এইবাৰ আমাৰ যোৰহাট ছেটৰ নতুনকৈ সদস্য হৈছে। এইবাৰ আমাক তেওঁৰ সৰু পুত্ৰ আছে, বাৰে বাৰে মোক কৈ আছে যে মোক গামোচা পিন্ধাব নালাগে, কিন্তু তথাপিও এখন ঠিক আছে, ধন্যবাদ। এইবাৰ মই বন্তিগছ জ্বলাই ল'বলৈ তেখেতৰ বৰপুত্ৰ বাইদেউ আৰু প্ৰশান্তজ্যোতিক অনুৰোধ কৰিছোঁ।
মই এইবাৰ তেখেতৰ সৰু পুত্ৰ বসন্তজ্যোতি গোস্বামীক এটি চমু বক্তব্য দাঙি ধৰিবলৈ অনুৰোধ কৰিম। মোৰ পিতৃক মৃত্যুৰ পিছতো প্ৰয়াত হোৱাৰ পিছতো তেখেতক এবাৰ পুনৰবাৰ পৰিচয় কৰি দিয়াৰ বাবে যি প্ৰচেষ্টা লৈছে বা আমাকো যিটো আগবাঢ়ি যাবলৈ সহায় সুবিধা দিছে, সেইকাৰণে আমাৰ থিয়েটাৰৰ এজন সদস্য হৈও থিয়েটাৰখনৰ প্ৰমুখ বিষয়ববীয়া সদস্যক আন্তৰিক অভিনন্দন জনাইছোঁ। এনেকুৱা অনুষ্ঠানবোৰ যোৰহাট থিয়েটাৰৰ আগন্তুক দিনত জুয়ে পুৰা সোণৰ দৰে উজলি উঠক, এই শুভকামনাৰে মই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ। এইবাৰ আমাৰ যোৰহাট থিয়েটাৰৰ সদস্যসকলে প্ৰাৰ্থনাৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব। আপোনাৰ মহিমা আপুনি ব্যক্ত কৰি জীৱক কৰা পৰিত্ৰাণ আজি এই 31 বছৰীয়া প্ৰতিষ্ঠা যুৱকৰ লগত সংগতি ৰাখি
এই মহাসন্ধ্যাবেলা আপোনাৰ খবৰ সাক্ষাতে কাকুতি পানীৰে প্ৰভু ভগৱন্তৰ চৰণাৰবিন্দত সেৱা ভাঙি নিবেদন কৰি আগন্তুক অনুষ্ঠান ভাগ সাফল্যমণ্ডিত হোৱাৰ উদ্দেশ্যে সৰ্বজনে ভগৱন্তৰ চৰণত জনোৱা হৈছে প্ৰাৰ্থনা। হৰি জয় জয়তী শ্ৰী শ্ৰী নটৰাজৰ শ্ৰী চৰণত প্ৰণিপাত জনাই আপোনালোক সদৌতিৰে শ্ৰী চৰণত সেৱা যাচি 130 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ আজিৰ নিবেদন বাপুৰী কবি যশস্বী নাট্যকাৰ গণেশ গগৈদেৱৰ ৰচিত নাটক শকুনিৰ প্ৰতিশোধ। ডাকঘৰ যোৰহাট থিয়েটাৰ জন্ম হৈছিল 1896 চনত। সেই সময়ৰ বিদ্যান সাহিত্যিক নাট্যকাৰ শিল্পী কলাকাৰৰ একমাত্ৰ আড্ডাৰ থলী যোৰহাট থিয়েটাৰ এদিন সংস্কৃতিৰ স্নায়ু কেন্দ্ৰত পৰিণত হৈছিল। 1923 চনত মোৰ শিল্পী যাত্ৰীসকলৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ময়ো যোৰহাট থিয়েটাৰৰ নাট্যযাত্ৰাৰ সংগী হৈছিলোঁ। চন্দ্ৰধৰ বৰুৱা, মিত্ৰদেৱ মহন্ত, আনন্দ চন্দ্ৰ বৰুৱা, নগেন্দ্ৰ নাৰায়ণ সিংহ, নবীন চন্দ্ৰ বৰুৱা প্ৰমুখ্যে গুণী জ্ঞানী নাট্যনৰ্গীসকলৰ সান্নিধ্য লাভৰ সৌভাগ্য হৈছিল। মোৰ অভিন্ন হৃদয়ৰ বন্ধু আনন্দ চন্দ্ৰ বৰুৱা আৰু তেতিয়াৰ সদস্যসকলৰ মৰমৰ তাগিদাতে মই নাট্য সৃষ্টিৰ প্ৰেৰণা পাইছিলোঁ। এই মনটোকে চকুৰ আগত লৈ ৰচনা কৰিছিলোঁ শকুনি প্ৰতিশোধ। প্ৰথমবাৰৰ বাবে এই মঞ্চতে নাটখনি মঞ্চস্থ হৈছিল আৰু মই কৰ্ণৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ। অতি সুখ আৰু আনন্দৰ কথা যে অসমৰ প্ৰায়বোৰ ৰংগমঞ্চতে এই নাটখনি একাধিকবাৰ মঞ্চায়ন হৈছে আৰু আজি প্ৰায় 9টা দশক জুৰি এই নাটখনিৰ প্ৰতি নাট্যপ্ৰেমীৰ আদৰ অটুট আছে। নাটখনি মোক আপোনালোকৰ মাজত জীয়াই ৰাখিছে। নিয়তিৰ আহ্বানত 1938 চনৰ 22 আগষ্টত 31 বছৰ বয়সতে মোৰ সৃষ্টি ধমকিৰ অসমবাসীৰ মৰম স্নেহৰ পৰা বঞ্চিত হৈ আজি 130 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ মধুৰ ক্ষণত যোৰহাট থিয়েটাৰৰ মঞ্চত পুনৰ জিলিকি উঠিব শকুনি প্ৰতিশোধ। ধন্য যোৰহাট থিয়েটাৰ, ধন্য শিল্পীবৃন্দ, আপোনালোকক সহস্ৰ সহস্ৰ প্ৰণাম।
তুমিয়ে সহ্য কৰিব পাৰে মোৰ আজন্ম সাধনাৰ সফলতা হৌ অদূৰত দুৰ্যোধন তুমি ৰাজেশ্বৰ মই দিন দিন অন্ধ তুমি জীৱিত ভাতাৰ শ্ৰেষ্ঠ মই প্ৰেতাত্মাৰ কনিষ্ঠ মুতে ইমান প্ৰভেদ অথচ ইমান আপোন তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা চেনেহৰ মাতুল আৰু কেশৰ নাম দিগন্ত প্ৰসাৰী লহ লহ চিত্তবেদী অগ্নি জ্বলি উঠিছে এটি তুতি কৰি পতংগ জুইজাক দিছে কাৰ খাদ্য নাই তাক নিবাৰণ কৰে কাৰ খাদ্য নাই তাক নিৰ্বাপিত কৰে মিছা নহয় মামা ই সত্য 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 তুমি মোক কি শুনালা কইল দুৰ্ণচাৰ্য হত গৌৰৱ পৰাজিত কি শুনালা কইল কি শুনালা বেজাৰ কৰিলাৰ কি হ'ব মামা কি বেজাৰ কৰাৰ কথা কৈছা কইল আজি মোৰ বুকু ভাগি গৈছে চকুৰ আগত মই অন্ধকাৰ দেখিছো কি শুনালা কইল কি শুনালা ধৈৰ্য নেহেৰুৱাবা মামা তুমি অধৈৰ্য হলে দুৰ্যোধনক কোনে সান্তনা দিব ঠিক কৈছা কইল মই অধৈৰ্য হোৱা উচিত তেওঁ সময় আছে আমাৰ শক্তি সামৰ্থ্য আছে মই এতিয়া বুজিব পাৰিছো ইয়াৰ ভিতৰত কথা আছে বাৰু যাওক শৈল্য এইবাৰ তুমি সেনাপতি হ'ব লাগিব তুমি পাণ্ডৱক মৰমৰ চকুৰে চোৱা ভীষ্ম প্ৰিয় শিষ্য অৰ্জুনৰ গুৰু দুৰ্ণচাৰ্য নোহোৱা তুমি শৈল্য তুমি পাৰিবা পাৰিম মামা এদিনৰ ভিতৰতে পাণ্ডৱক বিনাশ কৰি কৌৰৱৰ জয় ধ্বজ উৰুৱাব পাৰো মামা কিন্তু কোনো কিন্তু নাই শৈল্য কোনো কিন্তু নাই তুমি সেনাপতি হ'বই লাগিব কাৰো বিশ্বাস নাই শৈল্য কাৰো বিশ্বাস নাই দুৰ্যোধনৰ প্ৰাণ ৰক্ষা কৰিবই লাগিব কৰিম মামা অতদিনে মই যুদ্ধৰ গতি নিৰীক্ষণ কৰি আহিছিলো আৰু নকৰো সেনাপতি হৈ শুনা মামা এই পাণ্ডৱৰ নাম পৃথিৱীৰ পৰা মচি পেলা তুমি পাৰিবা কিন্তু কৰ্ণক যদি মহাৰাজে সেনাপতি কৰ্ণ আকৌ বীৰ
সেনাপতি হ'বই লাগিব আহা আহা শৈল্য হ'বই লাগিব তুমি ধনৰ মান ৰক্ষা কৰিবই লাগিব যোৱা শৈল্য মূৰ্খ তয়ো পতংগ তয়ো যাবি মনোবাসে ভাল জনপতি সঁচাকৈয়ে ভাল সংসাৰীৰ সুবিলাসৰ প্ৰাধান্য মনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে মনত সদায় শান্তি আৰু সেইকাৰণে শান্তিকামী মুনি ঋষিসকলে নগৰত আশ্ৰম নেপাতি বনতেই পাতে তেন্তে আপোনাৰ স্বজন বিনাশ কৰিলা একো লাভ নাই তেন্তে এই কুৰুক্ষেত্ৰ সমৰৰ ইয়াতেই সামৰণি হওক কুৰুক্ষেত্ৰ সমৰৰ সামৰণি কুৰু পাণ্ডৱে পেলাব নোৱাৰে কিয় কৰো ধৰ্মৰ বাবে ইয়াত ধৰ্মৰ কথা কি আছে জনপতি ই এটা হত্যা বংশনাশ এটা বিৰাট ধ্বংস এটা বিৰাট ধ্বংসৰেই প্ৰয়োজন হৈছে সখা ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিব পিতামহক হত্যা কৰা গৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা ই কি ধৰ্ম জনপতি প্ৰকাশ্যে ৰাজসভাত সঠিক ব্যৱস্থা কৰা বালকক সপ্তৰথীৰ নৃশংসভাৱে বধ কৰা ই কি ধৰ্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা আৰু উত্তেজনা নহয় অৰ্জুন চিৰনক্ষত্ৰত মোৰ শত্ৰু বিনাশন ক্ষান্ত হোৱা দাদা ৰাঙনি কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে ৰাঙনি কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় ভাবিবলৈ দিয়া অৰ্জুন ভাবিছো দাদা একতি ভাতৃৰ মাথো আছে দুটি বাকী সেই ভাতৃ শৰীৰত ৰাজসিংহাসন আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় দুবু নৰকত কিয় হেৰুৱাও ইহকাল পৰকাল বংশ শেষ কৰি সখাই কোৱা কথা বৰ মিছাও নহয় বিকুদৰ ভাই ককাইকৈ ৰাজ্য ৰাজপাত ডাঙৰ নহয় কেতিয়াও নহয় কিন্তু সেই ভাই ককাই অচিনাকি সুতপুত্ৰ কৰ্ণক অযাচিতে অংগদেশ দান কৰিব পাৰি কিন্তু পাণ্ডৱৰ নামত হলে 5খন গাঁও নাহি উন্মাদ কৰা নাই বিকুদৰ কিন্তু প্ৰতিজ্ঞা এতিয়াও বাকী ক্ষত্ৰিয়ৰ প্ৰতিজ্ঞা বিকুদৰৰ প্ৰতিজ্ঞা গান্ধীধাৰী অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী কুৰু সভাত কুৰু দেখুৱা দুৰ্যোধনৰ আজিও অক্ষতা দে পাঞ্চালী আজিও মুক্তকেশী দুঃশাসন আৰু দাম্ভিক কৰ্ণ আজিও জীৱিত সখা 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 অৰ্জুন অৰ্জুন যুক্তি তৰ্ক ধৰ্ম যাও গ্ৰহণলে প্ৰতিজ্ঞা পালন মোৰ জীৱনৰ
আপুনি চঞ্চল হৈছে কিয়? চঞ্চল নহওঁ প্ৰিয়, ধীৰ স্থিৰ আজি মই অচল অতল। জানো কোন মই? জানো, আপুনি মোৰ স্বামী, মোৰ গুৰু, আপুনিও মোৰ দেৱতাৰো দেৱতা। আৰু কি জানা পদ্মা? আৰু প্ৰভু জানিবৰ নাই প্ৰয়োজন। শুনা প্ৰিয়ে, সুতপুত্ৰ মই। জানো প্ৰিয়তম। নাজানা নাজানা সুতপুত্ৰ মই আছিলো এদিন, কিন্তু আজি হল মই কুন্তি পুত্ৰ জ্যেষ্ঠ পাণ্ডৱ। উপহাস নকৰিব প্ৰভু। উপহাস উপহাস নহয় প্ৰিয়ে, আগামী নিষ্মুখে যমুনাৰ তীৰত কৈ কোন আজি প্ৰভাততে ৰাধাৰ নন্দন তুমি নহয় নহয়, কুন্তি পুত্ৰ তুমি মোৰ জ্যেষ্ঠ পাণ্ডৱ। দয়াময়, তোমাৰ অনন্ত লীলা, অপাৰ কৰোণা। কৰোণা কৰোণা নহয় প্ৰিয়ে, কি যে প্ৰতাৰণা। অহৰক্ষে কৰি জীৱনত মোকাবিলা কৰিবা। ক্ষীৰ পাতি লৈ লৈ ঋষিৰ অভিশাপ, অন্তিমৰ যৌৱনিকা পৰাৰ আগতে জানিলো হেঁতেন নেকি ৰাজ ৰাজেশ্বৰী কুন্তি মন্ত্ৰী বুলি মোৰ স্বাৰ্থপৰ পদ্মা, সমগ্ৰ পৃথিৱী মাথো স্বাৰ্থ নাপৰ। শুনা অলংঘ গালি বাহানি কৈশৱৰে পৰা কহিলো যাতনা কত অপমান কতা কতা, তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ। হিন কোনত ভৱ বুলি আচাৰ্য নয়, অস্ত শিক্ষা নিদিলে ক্ষীৰাত। দ্ৰৌপদীৰ স্বয়ম্বৰৰ দিনা নিজ বুলি হীন বুলি দুৰ্পদ বালাই কৰিছিলে কত অপমান। বড় বাধ্যতা কতা কতা, তেতিয়াতো জননীৰ নাকান্দিলে প্ৰাণ। আৰু আজি অতীতৰ নিকম নিদাৰুণ কথা নুশুনাব আৰু প্ৰভু, নোৱাৰো বুজিব। গোপনে আছিল কিয় আজি অতকাল আপোনাৰ জীৱন ৰহস্য? ৰহস্য আৰু বাবে পদ্মা, জীৱন ৰহস্যবোৰ আছিল গোপনে। কি ৰহস্য? কুমাৰী আছিল যেতিয়া জননী মোৰ আদিত্যৰ তেজতে দেখা পালে তেতিয়াই কণ্ঠতে তোমাৰ কলংকৰ চেকা টিকা কৰিব উপাধি আছিল মাতো। নিঃসহায় নিত্য শিশু জ্ঞান কৰি মাটিৰ পুতলা অকাতৰে উন্মাদ পতনে নদীৰ গৰ্ভত প্ৰিয়ে বিসৰ্জন্তিয়া। বিসৰ্জিলে নদীৰ গৰ্ভত? নিশিব নহলেতো নাথাকে নাৰীৰে সতীৰ মহিমা। গৰ্ভজাত সন্তান কোন হতে যে নেহি মাতৃ। ক্ষান্ত হোৱা পদ্মা, তথাপি উজ্জ্বলনী মোৰ আৰাধ্য জননী। এতিয়া কি কৰিব প্ৰিয়তম? নালাগে নালাগে ৰাজত্বমকে, নালাগে শ্ৰেষ্ঠতা, সুত আখ্যা জীৱনৰ শ্ৰেষ্ঠ পদ মোৰ। হক জননী পুত্ৰী, হক বান্ধৱ মোৰ নিজ শহুৰৰ। তথাপিও প্ৰিয়ে বিফল নহব মোৰ যৌৱনৰ প্ৰাণ। সখা মোৰ ভাতা মোৰ মাথো তুচ্ছ হওঁ।
ভীষ্মদুণ্ড যদিও বীৰ আছিল পক্ষপাতি আছিল নহ'লেনো ভীষ্মহেন বীৰে 10 দিন আৰু দ্ৰোণাচাৰ্যই মাত্ৰ 5 দিন যুদ্ধ কৰিয়েই পুলকি পৰেনে গল ভালেই হ'ল সহ্য বিজ্জত কুলকুল এতিয়াও হীন হোৱা নাই অন্য এজনক সেনাপতি পাতি যুদ্ধ চলোৱা বহি নাথাকিবা দুৰ্যোধন বহি নাথাকিবা বহিবৰ সময় ক'ত মামা ভাবিছো মাত্ৰ ভাবিছো এই শক্তিতে বলিয়ান হৈ পাণ্ডৱ সেনানী এই শক্তিতে বলিয়ান হৈ ধনঞ্জয় ভাবিছে লক্ষিব মোৰ বিপুল বাহিনী ইয়াত শক্তিৰ কথা নাই দাদা চক্ৰান্তকাৰী বধ কৰি কৃষ্ণই শিখণ্ডী অৰ্জুনৰ ৰথত বহুৱাই পিতামহক বধ কৰে আৰু অশ্বত্থামা হত বুলি অসত্য সংবাদ প্ৰচাৰ কৰোৱাই গুৰুদেৱকো মৃত্যুৰ মুখত পেলালে ঠিক কৈছা দুখাখন ঠিক কৈছা ভীষ্মদুণ্ডক বধ কৰিব পৰা শক্তি পাণ্ডৱৰ নাই ই চক্ৰান্ত এবার তাকে ব্যর্থ করি অঙ্গাধিপতি কর্ণকে সেনাপতি পদে বরণ করি পরীক্ষা করি বাবা পঞ্চ কবুতরে ধরে প্রগতি কিমান পরীক্ষা করি কূটনীতি ষড়যন্ত্র কি মঞ্চিত রেখে রাখাল বালকে বা দুর্যোধন এই কর্ণকে কিন্তু চিনাতাম কর্ণই যদি সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া অক্ষযুত হ'ব ভালো অধ্যাত্ম বেলা বাবা এতিয়াও নাম নুহে ধৰ্মৰে বহিবা এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা হ'ব পাৰো সুতপুত্ৰ মই হ'ব পাৰো বিশ্ব ৰশ্মিশ্ব কিন্তু বন্ধু বুলি সখা বুলি যাক এবাৰ সাৱতি ধৰিছো শত কুৰুক্ষেত্ৰ সহস্ৰ পাণ্ডৱ লক্ষ লক্ষ দৈব্যকী নন্দনেও নোৱাৰে ছিঙিব সেই বন্ধুত্বৰ দোল নোৱাৰে ছিঙিব সেই প্ৰীতিৰ বন্ধু সকলোজন তোমাকে আজি সেনাপতি পদে বিভূষিত কৰিব খুজিছো ঘোষণা প্ৰচাৰ কৰে কোনো বাহিনী অতি শীঘ্ৰে ৰণযাত্ৰা কৰিব লাগিব অংগৰাজ হ'ব আজি সেনাপতি নিজে এইবাৰো ৰণতো যদি পৰাজয় হ'ব লগা আছে অসম্ভৱ এইবাৰ ৰণজয় অনিবাৰ্য দ্বাৰা কৰ্ণ মহাৰথী হৈ যদি সেনাপতি সমৰত কৃষ্ণ অৰ্জুনে প্ৰমাদ আৰু ভীম তুচ্ছ কথা প্ৰকাশী বিক্ৰম এবাৰ যুদ্ধত পৰিচয় দিম তাক দুঃশাসন কোন দুঃশাসনৰ ৰক্তবান প্ৰতিজ্ঞ ভীমৰ মূৰ্খ বধ কৰি সামান্য ৰাজ্য পাৰ হলে সীমাতৈ আপোন শক্তি দুঃশাসনৰ ৰক্তবান দুঃশাসনৰ ৰক্তবান মই এটা কথা ভাবিছো এই কৃষ্ণটোক কেনেবাকৈ শিফলীয়া কৰিব নোৱাৰিনে ইয়াক দিহা লগাব পাৰিনে জানি থবা বাবা অন্যায় যুদ্ধ এবাৰ কৰিম আৰু নকৰো অন্যায় যুদ্ধ কৰি অভিমন্যু পথ কৰিম কিন্তু এই হত্যাই শত্ৰু পক্ষৰ শক্তি হ্ৰাস কৰিব নোৱাৰিলে শত্ৰু পক্ষকে শক্তি দান কৰিলে মাথো শত্ৰু সদায় শত্ৰু বলে কৌশলে ন্যায় অন্যায় সিহঁতক ধ্বংস কৰাই আমাৰ কৰ্তব্য অন্যায় খবৰ কৰি কুৰুক্ষেত্ৰ কলংকিত নকৰিবা সখা অন্যায় খবৰ কৰি শত্ৰুৰাকে দুৱাৰ কৰিব প্ৰচণ্ড প্ৰতাপী যদি ৰজা দুৰ্যোধনে লক্ষ লক্ষ সেনানীৰ সমে পঞ্চভাই সন্মুখীন হ'ব খোজে অন্যায় যুদ্ধত তেন্তে ধ্বংস হ'ব কুৰুকলে এটি পলকতে সত্য কথা সখা ওই খবরে পড়া উচ্ছেদ কাদের করি বংশ বান্ধবরে কত চেষ্টা করিছিল আজিও দেখুন বান্ধব জীবিত
নির্মাণের যত গৃহ প্রয়োজন হলা হলবি আর কত মৃত্যু পরিকল্য রচনা আতলতে মরি গল ষড়যন্ত্র গল সত্য কথা কথা উত্তর উপধরি মোৰ গুৰুবাহিনী কুৰুক্ষেত্ৰ সমৰত কৰক প্ৰৱেশ অন্যায়ৰ নাই প্ৰয়োজন ভক্তিহীন নহে দুৰ্যোধন এতিয়াও বৰ্তমান অৰ্ণ দুঃসাগত বীৰে মাথো অন্যায় যুদ্ধ কৰি বিসৰ্জন জয়ী হয় কিম্বা কৰে হৃদটো আলিংগন ধর্ম লাগে পুণ্য লাগে সকলো লাগে অতদিন ক'ত আছিলা ক'ত আছিলা ভাষাকেলত ধৰ্মলৈ মনত নপৰিল ৰজস্বলা দ্ৰুপদীক বিবস্ত্ৰ কৰোঁতে ধৰ্মলৈ মনত নপৰিল মোৰ বৃদ্ধ পিতা এটাকৈ নিৰন্ত মইনা ভাতৃক এমুঠি অন্নৰ বাবে অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মৃত্যুদণ্ড দিওঁতে ধৰ্মলৈ মনত নপৰিল আজি ধৰ্ম লাগে পুণ্য লাগে সকলো লাগে অভিনয় নকৰিব মহাৰাজ এই কুৰুক্ষেত্ৰৰ ৰণৰ কাৰণে কৌৰৱৰ পিঠা আপুনি বেছি দায়ী হাস্তে দিয়া ৰাণী হাস্তে দিয়া ৰাজ ৰাজেশ্বৰী তুমি ৰাজ মাতা তুমি হাস্তে দিয়া ৰাণী হাস্তে দিয়া 97 বছৰ পুত্ৰৰ সকাম মৃত্যু দেখি উঠাৰ বুকু নকবি সেই কাজ চিঠিয়া সেই কঠোৰ পাখানত সমলা নাৰী কি শাস্তি দিব মহাৰাজ পুত্ৰসকল জৰ্জৰিত হোৱাৰ কথা কৈছা ৰাণী হৈছো বহুত দিনৰ আগতে হৈছো যিদিনা তুমি মই জননীয়ে নিজ গৰ্ভ ধাৰণ কৰা দেৱকীকো লুৰ মুৎকৰেৰে পৰিয়াই বংশপিণ্ড পৰিণত সেইদিনাই জৰ্জৰিত হৈছিল আজি আৰু অশ্ৰু টুকিবৰ নাই ৰাণী অশ্ৰু নদী বৈ বুকুৰ চেনেহ নিজৰা শুকাই শিলৰ দহি ওলাই পৰি মহাৰাজ
অতি ভ্ৰষ্ট দুৰ্বল বৃদ্ধ হয় অস্থিৰ মগজু কিবা কম বুলি কিবা কৈ পেলাল সেৱা কৰা জানি সেৱা কৰা ৰাণী মোৰ ৰাণী মোক সজ্জা ধৰি লৈ পৰা মোক সজ্জা ধৰি লৈ পৰা মোৰ অস্থিৰ লাগিছে ৰাণী অস্থিৰ লাগিছে অস্থিৰ তোমাৰ কি হৈছে নামাতা কিয় এনেহলে কোৱা তোমাৰ বাবে মই কুৰুক্ষেত্ৰৰ পৰা লৰি আহিছো কোনদিনা তোমাৰ অবাধ্য হৈছো আইনি তেন্তে এই যুদ্ধ পৰিত্যাগ কৰ সকলো তোৰ মাত্ৰ তই আৰু দুশাসন আছো এই যুদ্ধ পৰিত্যাগ কৰ বাছা কিয় একেটা কথাকে ধৰি আছা কিয় ধৰি আছো কি বুজা ধৰ বয়সতে এটাকৈ দুটা এশটা সন্তানে মোক এৰি গুচি গ'ল সিহঁতে মোৰ বুকু খুৱাই আছে আজি এই বুকু ওজন হ'বলগীয়া হৈছে আৰু কিমান সহ্য কৰি দুৰ্যোধন মোৰ কথা এই যুদ্ধ আৰু কৰিব নালাগে এই জননী পৰিহাৰ কৰিলে খবৰ মৃত্যু পুৰীৰ পৰা আহিবলৈ কোৱাবলৈ মৃত ভাষা কৰি পৰিহাৰ কৰিলে খবৰ পাৰিম নে মচিব জননী কপালৰ ভাগ্য ৰেখা বিধাতাই লিখা মচিব কেলে বিধিৰ বিধান সেইবুলি আপোন ঘৰত জ্বলিল যে বিকন অগ্নি তাক আৰু জ্বলিব নিদিবি এই অগ্নিয়ে দহন কৰিলে মোৰ ভাতা চেনেহত এই অগ্নিয়ে দহন কৰিলে মোৰ আত্মীয় স্বজন সেই অগ্নি জলকে জননী মই যদি দগ্ধ হওক চিৰসত্য নোৱাৰে নতুবা নিজে দহিচাই ভস্ম হৈ উৰি উৰি গুচি যাম পৰ পাৰলৈ মাতৃ আইতানক নকৰিবি পুত্ৰ সন্তানক অপৰাধী নকৰিবা মাতা জানো মই ভেদবাদী মাৰাতে কিন্তু কি কৰিম মেলি দিলো তৰি মোৰ মহা জলধিত নাহে ঘূৰি নোৱাৰে ঘূৰাব যদ্যপি নাপায় মাথা তাৰ লক্ষ্য দিল 5খন গাঁও মাত্ৰ খুজিছে বান্ধৱী তাকে নকৰ কিয় সন্ধিয়ে দিয় দয়াশীল যুধিষ্ঠিৰ কিমানে নহয় অবজন সাদৰে সন্মতি দিব সন্ধি প্ৰস্তাৱত সন্ধি কৌৰৱৰ সন্ধি মাতা পাণ্ডৱৰ ক্ষতি কি ক্ষতি ক্ষতি একো নাই কিন্তু এই সন্ধিৰ কাৰণে মোৰ যুদ্ধৰ আয়োজন নাছিল জননী এই সন্ধিৰ কাৰণে লক্ষ লক্ষ বীৰে প্ৰাণৰ মমতা এৰি প্ৰিয়জন নাই কৰা প্ৰাণদান উন্মাদৰ দৰে মাতা জন্ম মোৰ ক্ষত্ৰিয় কুলত বীৰময় চন্দ্ৰবংশী ৰাজেশ্বৰ জনৰ ভয়ত আজি কাপুৰুষ হৈ পাণ্ডৱৰ চৰণত প্ৰণিপাত কৰি সন্ধি ভিক্ষা নকৰো সন্মুখত তুমি মোৰ আৰাধ্য জননী কাষৰ সজ্জাত পৌ পিতা মোৰ উপাস্য দেৱতা শুনা তৈৰে আগত কোনো কৰো নিবেদন যুদ্ধতে যি পাণ্ডৱক সূচাক্ষ্য নিদিবি নিদিও হব লগা আছে যদি পুনৰ হস্তিনা হওক চাৰিখাৰ দিব লগা আছে যদি দিম জমা সত্যতা পুত্ৰ আশীৰ্বাদ কৰিছো যুদ্ধত তোৰ জয় হওক আৰু যদি হয় পৰাজয় তোমাৰ সন্তান মই নাই মৃত্যু হয়
ৰণত জয় হৈছে যদিও ইয়াৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰি কৰ্ণ অসীম প্ৰতাপী দুৰ্জয় আজিৰ ৰণত হাৰি গৈছে বুলিয়েই কৰ্ণৰ শক্তিত সন্দেহ কৰিলে ভুল কৰা যিমানেই ডাঙৰ বীৰ হওক কৌৰৱৰ যিমানেই শক্তি থাকক সেই ফল আমাৰেই শুভ হ'ব বুলি মোৰ ধাৰণা দাদা সেই ধাৰণাকে মনত লৈ ময়ো যুদ্ধ আহ্বান কৰিছিলোঁ ভাই কিন্তু দুখ লাগে মাজে মাজে অনুতাপ হয় নিজৰ বংশ নাশ কৰি কি কৰিছোঁ পাপৰ প্ৰায়শ্চিত্ত দুখৰ শাস্তি আছে তাত বেজাৰৰ কথা কি আছে দাদা দুৰ্যোধনৰ বাহিৰে কোনেও কিমান দুখ বা পাপ কৰা নাই সহদেৱ যদি কৰিছেও ৰজাৰ আজ্ঞাত কৰিছে ৰজাৰ ধৰ্মকে নিজ ধৰ্ম বুলি প্ৰজা চলিছে অধৰ্মী ৰজাৰ পাপ কাৰ্য কোনো জ্ঞানী আৰু ধাৰ্মিক লোকে অনুমোদন কৰিব নোৱাৰে দাদা আংশিক সঁচা গোট মন্ত্ৰণাকাৰী শকুনি এই বিবাদৰ গুৰি এই যুদ্ধৰ পুৰুষী অভিমানী দুৰ্যোধনে তাৰ কথা শুনি এই যুদ্ধত জাপ দিছে যিমান দিনলৈকে শকুনি জীয়াই থাকিব সিমান দিনলৈকে যুদ্ধ চলি থকাই সম্ভৱ তুমি ক্লান্ত সেই অনাদি অনন্ত অব্যক্ত নিৰাকাৰ নিৰঞ্জন তুমিয়েই আদি তুমিয়েই শেষ অবোধ সন্তানক কলৈ টানি নিছা প্ৰভু দুৰ্যোধনৰ পৰম মিত্ৰ কৰ্ণ মহাবীৰে আজি যুদ্ধ ক্ষেত্ৰৰ পৰা প্ৰাণ লৈ পলাল দাদা শুনিছো অতি আনন্দৰ কথা এই পলায়নৰ পুৰস্কাৰ স্বৰূপে দুৰ্যোধনে কৰ্ণক অংগদেশ আগতেই দান দি থৈছে দুৰ্যোধনৰ ধৈৰ্যকো প্ৰশংসা নকৰি নোৱাৰি দাদা এতিয়াও অচলতল এতিয়াও বুকুদাত মানুহ স্বৰূপে ৰজা স্বৰূপে দুৰ্যোধন দুখী হলেও ক্ষত্ৰিয় স্বৰূপে গুৰুৰাজ যথাৰ্থ বিৰোধ যাব বুকু কঁপিব এনেকৈ ভাই বিশ্বাস কৰ গুৰুপতিৰো কিন্তু অটল বিশ্বাস কৰ্ণৰ অযোগ্যৰ বিশ্বাস স্থাপন কৰা নাই খালি হ'ব পাৰে যোগ্যজন কিন্তু এইদৰে পলাবলৈ হলে সেই বিশ্বাসৰ কিমান দিন থাকিব মোৰ ধাৰণা হৈছে কৰ্ণই এইবাৰ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিব কোনো ক্ষত্ৰিয় বীৰে নিজৰ পৰাজয়ৰ কলংক সহ্য কৰিব নোৱাৰে তাৰ বাবে চিন্তা নাই দাদা যদুপতি আমাৰ সহায় যদুপতিয়ে কি কৰিব সখা তোমাৰ পৰা গান্ধী আৰু দাদাৰ হাতৰ পৰা গদালৈ যুদ্ধ কৰিব পৰা শক্তি যদুপতিয়ে এতিয়াও হোৱা নাই পাৰোতেনো কুৰুক্ষেত্ৰ যুদ্ধত অস্ত্ৰ নধৰো বুলি শপত খাওঁ নাই যদুপতি তুমি নিৰস্ত হলেও তোমাৰ অনন্ত শক্তিৰ এই ঠিকনাই আমাৰ বংশভাত আৰু সেনা সেনানী শক্তিশালী কৰি তুলিছে ইমান শক্তি থকা হলে জৰাসন্ধৰ ভয়ত তোমালোকৰ তাত নেচাপিলেহেঁতেন ধৰ পৰা সেইবোৰ এতিয়া নেলাগে ব'লা শিবিৰলৈ যাওঁ বৰ ভাগৰ লাগিছে আহা মই বিশ্ৰাম ৰাইজক আমিও শান্ত শ্ৰান্ত ভীমাৰ্জুনে যুদ্ধ কৰি কৰি শ্ৰান্ত হোৱা আৰম্ভ হৈছে আজি শ্ৰান্ত কাইলৈ মূৰ্ছা আৰু পৰহিলৈ ভীমাৰ্জুনে কৰ্ণৰ লগত যুদ্ধ কৰি মূৰ্ছা নাযায় যদুপতি যাবলৈ বা কিমান বনৰীয়া অধীৰতে বিকুদৰৰ চেতনা বিলুপ্ত কৰিব নোৱাৰে মাধৱ কিন্তু সেই অধীৰত কোন সিন্ধু পুত্ৰ জয়দ্ৰথতকৈ কোনো গুণে হীন নহয় দাদা অৰ্থাৎ হীন জয়দ্ৰথে যদি কদাৰে আঘাত কৰি বিকুদৰক মূৰ্ছা নিয়াব পাৰে তেন্তে ৰাম দত্ত বিজয় ধনুৰ্ধাৰী কৰ্ণই তেওঁক ধনুৰ্বাণেৰে মূৰ্ছা নিয়াটো একো সম্ভৱ নহয় বিজয় অজয় একো নাজানো মাধৱ ধনুৰ্বাণ অগ্নিবাণ নকৰো একোকে ভীষণ আঘাত পালে ভীমৰ গদাত উৰি যাব ধনুৰ্বাণ টান টান হৈ দাদাৰ অলপ কথাতেই খং উঠে মোৰ খং নহয় কৃষ্ণ সৰল কথা এতিয়া বুজিলো বিকুদৰ মূৰ্ছা যোৱা বিধৰ মানুহ নহয় সখাত পিছে অলপ সন্দেহ থাকে কাৰণ প্ৰতিবাদ কৰিব নোৱাৰিলা প্ৰতিবাদ মোক নালাগে বুঢ়াই যুদ্ধ লাগে জয় লাগে প্ৰতিদ্বন্দ্বী লাগে ৰাম দত্ত গুৰু দত্ত থাকক বিজয় ঘোষা কৰ্ণৰ হাতত মোৰো আছে
মোৰো আছে দেৱদত্ত কান্দেৰ পুথিত অতিকে আপুনিছে অতি তৃষ্ণাতুৰ ঘনে ঘনে বিচাৰিছে কৰ্ণৰ ৰুধিৰ মোৰো অতি শুষ্ক কণ্ঠ উত্তপ্ত নহি লাগে মোকো লাগে বুকুৰ অমৃত বাবা বাবা আহা প্ৰথম চেষ্টা ব্যৰ্থ হৈছে হয় সেইবুলি মই নিৰুৎসাহী নহওঁ অৰদস্য সৈন্য নিধন হৰণ কৰা স্বীকাৰ কৰিছোঁ কিন্তু ভীষ্মৰ পুণ্যয়ো শত্ৰুনাশত বাধা দিব পৰা নাছিল এইটো হয় পিছে দাদাৰ স্থাপনৰ ওপৰত সিমান আছিল আৰু আছে আন কাৰোৰ ওপৰত সিমান নাছিল মাত্ৰ সন্মান কৰিহে পিতামহ ভীষ্ম আৰু গুৰুদুণ্ডক আগতীয়াকৈ সেনাপতি কৰিছে সেই আস্থাৰ প্ৰতি মই অপব্যৱহাৰ কৰিব খোজা নাই দুখন আৰু মহাৰাজ আজি হাৰিছো বুলি চিৰদিন নাহাৰো আজি সৈন্যনাশ হৈছে বুলি চিৰদিন হ'ব নোৱাৰে পাণ্ডৱৰ লগত কৰ ফাৰিবলৈ হলে আমাৰ জন্ম ধাৰণ কৰাই মিছা হবংগৰাজ বীৰ বুলি ক্ষত্ৰিয় বুলি পৰিচয় দিয়াৰ কোনো মূল্য নাথাকে পাণ্ডৱৰ জয় এটা শব্দ আৰু কৌৰৱৰ পৰাজয় এটা অধিক কল্পনা মাত্ৰ সিদিনা কুৰুক্ষেত্ৰত পঞ্চ পাণ্ডৱ মৃতদেহৰ ওপৰত বহি শিয়াল শগুনে এইদিনা আমাৰ কিমান আনন্দ হব সেই কুভক্ষণলৈ বেছি দিন অপেক্ষা কৰিব নালাগে দোকান সেইদিন আহিছে আহিবই লাগিব দুৰ্যোধন শাসনৰ গদা কৰ্ণ মহাৰথীৰ ধনু আৰু শকুনিৰ মন্ত্ৰণা ধেমালিৰ কথা নহয় সেইদিন আহিবই লাগিব আৰু আপুনি অলপ অপেক্ষা কৰক কৃষ্ণ কৃষ্ণ হ'ব পৰা তুমি নৰৰূপী ভগৱান সেই বুলি পাৰ্থৰ মৃত্যুত হস্তক্ষেপ কৰিলে নচলিব কৃষ্ণ পাৰ্থক তুমি ৰাখিব নোৱাৰা অংগাধিপতি পাণ্ডৱৰ পৰাজয়ৰ বাৰ্তা শুনি সুখী হ'ল তিৰস্কাৰ নকৰিব সখা তিৰস্কাৰ কৰা নাই মহাৰাজ তোমাৰ গুণানুকীৰ্তন কৰিছো কৰ্ণ এতিয়াও জীয়াই আছে এটা সামান্য কুৰুক্ষেত্ৰৰ বলৰীয়া হৈ প্ৰাণ ধাৰণ কৰিবলৈ লাজ পাই অংগৰাজ গুৰুপতি এয়া আজি কেনে ব্যৱহাৰ কৌৰৱৰ শ্ৰেষ্ঠ সেনাপতি এই ৰক্তগণি মহাৰথী কৰ্ণৰ যোগ্য ব্যৱহাৰ কৌৰৱেশ্বৰ কৰ্ণক তুমি অধৈৰ্য নকৰিবা ক্ষিপ্ত নকৰিবা ভোকতে দেখাবলৈ তুমি মোক নাৰী জ্ঞান কৰিছা অংগৰাজ জানো তুমি মহাৰাজ প্ৰচণ্ড প্ৰতাপী জানো বীৰ তুমি নোহোৱা ৰমণী অসীম অধৈৰ্যশালী তুমি কুৰুপতি নিঃসহায় নিৰ্ধনী কৰ্ণ সত্য কথা অযাচিতে কৰিছিলা ৰাজ্যদান কৰিছিলা মুক্তদান সেই বুলি কৰ্ণই নকয় সহ্য এনে অপমান এনে দুৰ্বিধনে কোন প্ৰাণী কৰিব পাৰে কোৱা তেনে অপমান কি অপমান পৰাজয় অপমান কৌৰৱৰ সেনাপতিৰ পলায়নৰ অপমান অন্ধৱ শিবিৰত আজি জনে জনে প্ৰচাৰ কৰিছে মোৰ কলংকৰ কাৰণে হাতে ঘাতে আলোচনা পাণ্ডৱৰ ভিক্ষাৰী তিৰস্কাৰ বিদ্যুপৰ বাণী কোৱা কোন প্ৰাণী কোন মানে ভাৰতৰ একশ্বৰটিৰ অধীশ্বৰ হৈ অম্লান বদলে আজি লংখীৰ পাতি মহাৰাজ নালাগে আৰু অস্পষ্ট নহয় প্ৰত্যক্ষে পাইছো দেখা অন্তৰৰ মন ব্যথা বেদনাৰ ৰেখা চিন্তাৰ নাই কুৰুপতি নিদাৰুণ কুৰ নিয়তিয়ে কুপৰে আহি নিৰ্মম হাতেৰে ভাগ্য চক্ৰ মোৰ বিপ্লৱী করে দিছিলে কীৰ্তি
এইবাৰ সতৰ্কময় নোৱাৰে চাপিব গাত নোৱাৰে তৰিব আৰু ষড়যন্ত্ৰৰ জাল মহাৰাজ মহাৰাজ মুখ্যমন্ত্ৰী সাৰথী এজন শেষ কৰি কুৰুক্ষেত্ৰৰ চিলিকাম কৌৰৱৰ কৃতি অৱদান পৰিমাণে সাৰাজ্য স্বীকাৰ আদেশ যদিহে কৰে গৌৰৱেশ্বৰে অৱশ্যে কৰিব লাগিব এইবোৰ আদেশ নহয় অনুৰোধ আনন্দেৰে কৰিলে তেন্তে কুৰুপতি সুস্থিৰে বিশ্ৰাম কৰা আপুনি কক্ষণ যথ চিন্তা কৰি মস্তিষ্ক উত্তপ্ত কৰি নালাগে চাপিব আৰু বিনীত আজি ধুমুহা বলিল আহিবৰ শক্তি আৰু নাই বান্ধৱাৰ বাধা দিবৰ শক্তি আছে বুলি জানিলে কি কৰিবা দুৰ্যোধন কি কৰিবা চকুৰ আগতে দেখিছা ভীষ্ম গ'ল দুৰ্গ গ'ল কৰ্ণ পলাইছে তাকো কৈছা বাধা দিবৰ শক্তি নাই উন্মাদ এতিয়াও বিশ্বাস আছে পাণ্ডৱক পৰাজয় কৰি এতিয়াও বিশ্বাস আছে কুৰুক্ষেত্ৰত কৌৰৱৰ বিজয়ী পতাকা উলাও প্ৰলাপ 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 যেতিয়ালৈকে তেজৰ পীৰ বিৰধী থাকিব তেতিয়ালৈকে এই প্ৰলাপ থাকিব যিদিনা তেজ চেঁচা পৰি গোট মাৰি পান্তৰীয়া ক্ষীৰ খোজ খাই বিধ শগুনৰ ঠোঁটৰ আগত লমি পৰিব সেইদিনা এই প্ৰলাপ এই উন্মাদনা ক'ত থাকিব দুৰ্যোধন ক'ত থাকিব বিৰাট ৰজা ৰান্ধনীয়ে কৌৰৱক পৰাস্ত নকৰে কিয় কৌৰৱৰ পদক্ষেপী অপিষ্ঠধন তোৰ সংকট আজি মৃত্যুপতি ইচ্ছা যদি হয় নিৰ্বিঘ্নে পলাব পাৰা ঈশ্বৰপতি ভীমৰ শুনিলে নাম ধৰে ধৰে কপে যদি প্ৰাণ হলি কৌৰৱৰ সেনাপতি ভীৰু বল হাতত ধৰি কিয় কাপুৰুষ পৰশুৰামৰ ধনু অসুচি কৰিলি জনপতি জনপতি ঘূৰা ৰথে চলালা কুকুৰলৈ অপেক্ষা কৰিছো চোৱা মৃত্যু বান্ধলৈ নুঘূৰালা শৈল্য শৈল্য আনৰথি আপুনি আপুনি ধৰি কৌকবিদ্ধ আছে দেখুৱা অৰ্জুনকে মৰণৰ পথ মোৰ চকুত তুলি দিয়ে সাৰিব পাৰিম বুলি ভাবিছ নজনা ৰহস্য একো হাতৰ মুঠিত পায়ো মানুহজন চেষ্টাই এৰি দিম তোমাক চোৱা চোৱা হে জননীৰে আলাসৰে লাৰু আচলৰে মুখ মুচি হিত মুআপ্তা ৰাধাৰ নন্দন নিৰিচু কদাপিত নাই পৰিত্ৰাণ আনন্দৰ উৎস আজি উঠলি উঠিছে
দুৰ্দান্ত শত্ৰুৰ দেখা হৰিণীৰ দৰে সৈন্য আজি অকলে কঁপিছে অন্য যুধিষ্ঠিৰে কৰে ভীষণ সংগ্ৰাম হকিছে যুধিষ্ঠিৰ অংগৰাজ হত্যা কৰা দয়া নাই ক্ষমা নাই সৰ্বৰাজ বুলি সত্য কথা দুখাখনে কৈছে হত্যা কৰা দয়া নাই ক্ষমা নাই ধৰ্মৰাজ বুলি স্বৰ্গৰ দেৱতা কিন্নৰ মধ্যৰ মানৱ পুৰা দুখাখনে কৈছে হত্যা কৰা আৰু ময়ো কওঁ হত্যা কৰা ভাগিন বুলি গুৰুৰাজ বুলি দয়া নাই ক্ষমা নাই হত্যা কৰা সৰ্বৰাজ ক'ত তোমাৰ গদাধাৰী ভাই বিকুদৰ খাণ্ডৱ দহন কৰা ক'ত ধনঞ্জয় নিসহায় অৱস্থাতে অকলে এৰি কলৈ পলাল সেই মাতৃত্বলৈ জ্ঞান কৰ্ত পৰিচয় পখিলা শৰণ ক'ত সেই কোটি কৃষ্ণ দৈপকী নন্দন এৰিতে হেৰো ৰাধান নন্দন যুঁজি পুনৰবাৰ মৃত্যুদণ্ড আজি তোক দিওঁ উপহাৰ তুমি মোৰ মৃত্যুদাতা সৰ্বৰাজ পন্থীহীন মতি ছন্ন আজি নহয় বিধাতা যোৱা ৰাজন আনন্দৰে দিছো মুক্তিদান ইচ্ছা কৰা হলে গৌৰৱৰ ৰাজপ্ৰসাদতে বন্দী কৰি লৌহ পিঞ্জৰাতে মাৰিলোহেঁতেন ৰাজন ৰাখিব তোমাৰ কিন্তু নাৰাখো কাৰণ অৰ্ণয় নকৰে ভংগ কোনো প্ৰতিজ্ঞা ৰহস্য তাৰ জীৱনৰ ভাৰ তুমি মোৰ প্ৰবিৰন্দী নাছিলা ৰাজন পাঠ্যক উদ্দেশ্যে মোৰ চলিছিলে ৰথে সন্মুখত তুমি আহি আগুৰিলা পথ তোমাৰ বাবে মোৰ হেৰাল চিকাৰ নহলে নোপোৱা তুমি এনে তিৰস্কাৰ বিৰহে বিহালে
আজি আৰু সংগীতে সান্তনা দিব নোৱাৰে যাজ্ঞকিনী কিয় নাথ যুদ্ধত আমাৰ পৰাজয় হৈছে সৈন্য ছত্ৰভংগ পৰাজয় হৈছে কেনেকৈ পৰাজয় হ'ল মই অশোক আমাৰ লগত লাগি থাকোঁতে কৰ্ণই দুৰ্জয় বিক্ৰমে আহি আমাৰ বেহু ভেদ কৰি সকলোকে পৰাস্ত কৰিলে দাদা নকুল সহদেৱ সকলো পলাল ধৰ্মৰাজে প্ৰাণপণে চেষ্টা কৰিছিল যদিও তেওঁৰ চেষ্টা ব্যৰ্থ হ'ল সেইবাবে চিন্তা নকৰিব প্ৰিয়ত আপোনাৰ লগত ভালে থাকিলে কোনোবে একো কৰিব নোৱাৰে হ'ব পাৰে কিন্তু আজি ধৰ্মৰাজৰ আগত মুখ দেখুৱাম কেনেকৈ কিহেৰে দাদাক প্ৰবোধ দিম মই যদি গুৰুপুত্ৰৰ লগত ব্যস্ত নাথাকি কৰ্ণক প্ৰতিৰোধ কৰিলোহেঁতেন অনুতাপ কৰিলে কি হ'ব না কোৱা কথা হৈ গ'ল আক্ষেপ কৰি লাভ নাই সঁচা কিন্তু আজিৰ জয়ে অভিমানী দুৰ্যোধনৰ তেজ দুগুণে বঢ়াব প্ৰতিদিনে পৰাস্ত হৈ ভগ্নখাহী হোৱা কুৰুসেনাৰ মনত যথেষ্ট উৎসাহ যোগাব এদিনৰ পৰাজয়ে আমাৰ সেনাকো হতাশ কৰিব নোৱাৰে না যদি ধৰ্ম আছে যদি পাপ পুণ্যৰ বিচাৰ আছে পৰুষ্য পহাৰী দুৰ্যোধনৰ শেষ ফল শোচনীয় হ'বই কৃষ্ণ তোমাৰ বাক্য যেন সত্য হয় মহাৰাজ আহিছে যোৱা তুমি আয়োজন কৰা কৰ্ণক বধ কৰিলে অৰ্জুন মই সংসপ্তকাৰী অশ্বত্থামাৰ লগত যুদ্ধ শেষ কৰি অলপ আগতে শিবিৰ পাইছোহি আৰু ইয়াত আহি জানিব পাৰিছো আমাৰ পৰাজয় হৈছে তেন্তে কৰ্ণ এতিয়াও জীয়াই আছে ইমান কিয় দাদা মহাৰাজ অপদাৰ্থ এই বীৰত্বৰে কৰ্ণপথৰ প্ৰতিজ্ঞা কৰিছিলি এই বীৰত্বৰে গৰ্জন কৰি দুৰ্যোধনৰ ওপৰত প্ৰতিশোধ ল'ম বুলি কৈছিলি শান্ত হোৱা দাদা পিতৃসহ তুমি পুত্ৰ মোৰ জানিলোহেঁতেন যদি আগে এবাৰো ৰাধাৰ তলৈ আজি পৰাস্ত কৰিব বুলি চাৰি ভ্ৰাতা মোৰ কৰ্ণক চেষ্টা এৰি ৰণ প্ৰাংগণত নাথাকো আবদ্ধ দাদা তুনিৰ লগত আস্থালাম অৰ্জুন নেতাও প্ৰত্যয় আৰু ভীৰ কথা নিষ্কুল উদ্ভৱ ৰাধাৰ যন্ত্ৰণে সমৰ ক্ষেত্ৰত মোক কৰে অপমান আৰু তই কাপুৰুষ যুদ্ধ কৰি হৰি সখীৰ লগত তোৰ উলাহত মত্ত হৰি প্ৰত্যুষতে গৈ ক্ষমা কৰা দাদা ধৰ চৰণত নদুখিব অধমক আৰু আঁতৰ আগৰ পৰা কুস্কুৰ আঁতৰ এই শকতিৰে তই গান্ধীত ধৰিছ এই মুখেৰে তই নিজে নিজে গান্ধীবৰ কিৰিটিব খাৰ নালাগে বিলু দে দৰিয়াই অকামিলা গান্ধীবৰ প্ৰয়োজন নাই গান্ধীবক তুচ্ছকান কৰিলা লোৱা তাৰ পুৰস্কাৰ নিৰ্মম নিষ্ঠুৰ মাটিৰ মানুহ পৰে মাটিতেই হ'ল নিয়তি গৰাকী মানুহ জনম মৃত্যু যদুপতি গান্ধীবক যিজনে কৰে তিৰস্কাৰ ভাতৃ হওক গুৰু হওক বিনাশী বফালকনিয়ে এই অংগীকাৰ ধৰ্মৰাজ জ্যেষ্ঠ জান পিতৃতুল্য জান সেই মহাগুৰু নাশী নেলাগে পালিব পাৰ্থ সত্য অংগীকাৰ ব্যৰ্থ হ'ব তেনে মোৰ সত্য অংগীকাৰ নহয় কদাপি ব্যৰ্থ আছে অন্য উপায় বিস্মিত নহ'ব পাৰ্থ নোৱাৰা যদিহে ল'ব নিন্দুকৰ প্ৰাণ আছিল প্ৰতিজ্ঞা ল'ব নিজ প্ৰাণ দান সত্য জলপতি আছিল বিস্মৃত দাদা মহাত্মান জীৱন নিৰ্মাণী মোৰ নপঢ়াই আগে ভাঙিব খুচিৰ আগে দেৱ পূজা ভাগ ক্ষমা কৰা দাদা চিন্তাৰ নাই জলপতি আপুনি বিদায় আজি
বক্ষ আপোনাৰ আপন খনিত ঢালি তৰ্পণ কৰিম তৰে সত্য অংগীকাৰ বীৰত্বৰ পৰাকাষ্ঠা দেখাব নালাগে আত্মহত্যা কৰি জগতক কীৰ্তি ৰাখিবও নালাগে ত্ৰিভুৱন বিজয়ী ফাল্গুনীৰ সুনীতাৰে পাণ্ডৱ শিবিৰ ৰঞ্জিত কৰিব নালাগে যদি সত্য ৰক্ষা কৰিব খুজিছা তেন্তে আত্মশ্লাঘা কৰা আত্মশ্লাঘা কৰিলে আত্মদান কৰা হ'ব সেয়ে হওক যদুপতি তোমাৰ ইচ্ছাই পূৰ্ণ হওক শুনা শুনা ধৰ্মৰাজ দেৱাসুৰ জয়ময় পাৰ্থ মহাবীৰ এই ক্ষত্ৰিয় বাহুৰে কৰিছিল ঘনিষ্ঠ লক্ষ লক্ষ ৰাজেন্দ্ৰ মণ্ডলী স্বয়ংবৰ্তী ৰাখি দ্ৰৌপদ মালাৰ মল্ল যুদ্ধ কৰি সৃষ্টিৰ সংহাৰকাৰী ত্ৰিশূলীৰ সমে শুনা শুনা ধৰ্মৰাজ বাহুপাত অস্ত্ৰ লাভে কৰিছিল মই আজি তব সন্মুখতে কৰিছো প্ৰতিজ্ঞা সাক্ষী তুমি যদুকুল মণি এই গান্ধীবেৰে মোৰ কুৰুক্ষেত্ৰ সমৰস্থলীত বিনাশী ৰাধাৰ পুত্ৰ দৈৰত যুদ্ধত কৰ্ণ সৈন্য কৰিম বুজিলি আজি তোমাৰ পৰীক্ষাৰ দিন গৌৰৱেশ্বৰ পুত্ৰধনৰ শ্ৰেষ্ঠ ভাতা তুমি ত্ৰিকুণৰ যোগ্য প্ৰতিদ্বন্দ্বী এই গদাৰ আঘাতত তাইক ভীমৰ শিৰ চূৰ্ণ কৰি তাৰ আসুৰিক লীলা খেলা আজিয়েই শেষ কৰিব লাগিব সন্দেহ কৰিছ দুঃশাসনৰ প্ৰতাপ তুমি দেখা নাই যাৰ ভয়ত স্বৰ্গৰ দেৱৰাজ হয় কম্পমান পাতালৰ বাসুকী হয় মূৰ্ছিত এনেহেন দুঃশাসনৰ আগত ভীম কোন ভীম তোৰ কাম পাপিষ্ঠ নৰাধম তোৰ কণ্ঠক কৃষ্ণ দেৱতাক স্মৰণ কৰ আৰু তই চক্ৰান্তকাৰী ৰাজদ্ৰোহী কন্ধাৰ পুত্ৰ মই নহয় বিনোদৰ মই নহয় মই ৰজস্বলা ত্ৰিপুদীক মই চুৰিত ধৰা নাছিলো প্ৰকাশ্যে ৰাজসভাত মই ব্যৱস্থাও কৰা নাছিলো আৰু মোৰ লক্ষ্যত বুলি ৰক্তপান কৰি তুমি প্ৰতিজ্ঞাও কৰা নাছিলা তোমাৰ প্ৰতিজ্ঞাৰ লক্ষ্য ৰাজপথত দুঃশাসন ই চাই আছা ভীমৰ ধৰ্মৰ স্বৰ্ণ কৰা তোমাৰ ভয়ত স্বৰ্গৰ দেৱতা কম্পিত পাতালৰ বাসুকী মূৰ্ছিত ভীমৰ স্বৰ্গৰ চূৰ্ণ কৰা ই চাই আছা প্ৰতিজ্ঞা পূৰণ কৰা দুঃশাসন ভীমৰ স্বৰ্গৰ চূৰ্ণ কৰা ক্ষত্ৰকুলোত্তম হেৰো অপিষ্ঠ পামত পাৰ যদি ৰক্ষা কৰ হৰিত পক্ষ সুন্দৰ নিষ্ফল ধ্বংস গদাই হল ভীষণ সংঘৰ্ষ পিতা খন্তেক অপেক্ষা কৰা নাই বেছিক্ষণ শত্ৰু খুনিতেৰে অৰ্ঘ কৰিম তৰ্পণ Olympic
প্ৰাণ ভীমৰ হাতত দুশাসন খায়
চূড়ামণি চোৱা কাষে মোৰ ৰথচক্ৰ ৰাক্ষসী ধৰাই খন্তিক অপেক্ষা কৰা বিদায়ী ধৰাৰ পক্ষ মুক্ত কৰাৰ অৰ্থে বীৰবধ মুক্ত কৰা অবিলম্বে অপেক্ষা কৰি সাৱধান ধনঞ্জয় কোনো দয়া নাই কোনো ক্ষমা নাই যদুপতি তুমি এনে ভয়াময় অগতিৰ গতি তুমি এনে নারায়ণ পতিত পাৱন পাৰ্থ ক্ষত্ৰিয় কুলমণি তুমি সাৰথীৰ কথা শুনি বংশতে কলংক সাৰি বীৰ ধৰ্ম বিসৰ্জনে নীতি বহালে গুণি কোন ধৰ্মমতে কৌৰৱৰ নৰক সভাত পাঞ্চালীক লাঞ্ছনা কৰোঁতে সমৰ্থন কৰিছিলা কোৱাহে ধাৰ্মিক কৌৰৱৰ পাপ প্ৰসাদত অন্যায় পাশাৰে চলি পঞ্চ পাণ্ডৱক বনবাস দিয়াৰ কালত কোন ধৰ্মমতে মত দিছিলা নিষ্ঠুৰ মতত কোন ধৰ্মমতে কৰ্ণ দুখাখনে এক স্পৰ্শ কৰোঁতা পাঞ্চালীৰ প্ৰকাশ্য সভাত কাঠৰ পুতলা হৈ নিমাতে নিতালে বহি আছিলা ধাৰ্মিক কৃষ্ণ দুৰ্যোধন ভাৰতৰে এক সত্যি ৰজা অদ্ভুত ৰজা মাধৱই ৰজাৰ ধৰ্মই পালিত বজাৰ কিন্তু যদুপতি তুমিতো নোহোৱা কাৰোৰে অধীন তুমিতো নোহোৱা কৃষ্ণ পাণ্ডৱৰ দাম এমতে ষড়যন্ত্ৰ কৰি উত্তেজিত কৰি স্বৰ্ণময়ী ভাৰত ভূমিতে অগণি চলালা কিয় ভায়ে ভায়ে কন্দল লগায় যুক্তি তৰ্ক বিচাৰৰ নাই প্ৰয়োজন অৰ্জুন এই পাখণ্ডই দুগ্ধ পুষ্য কুমাৰ সুভদ্ৰাৰ আলাসৰ আৰু প্ৰাণাধিক অভিমন্যুক তোমাৰ কন্যাই সমৰ কৰি পশুৰূপ ধৰি নিশংস নিৰ্মমভাৱে হত্যা কৰিছিল ভালগুণী এই সুবৰ্ণ সুযোগ লোৱা তাৰ প্ৰতিশোধ সত্য অতি সত্য অধম্বৰ্পৰ ভাল ধৰ্মলৈ আজি তোৰ পৰিল মনত পশুপাত বধ কৰি নিৰ্মম হাতেৰে পশু তই শেষ কৰো আজি তোৰ পশু অভিনয় মূৰ্খ পদালিকলৈ খেতিয়ক জানি হেৰাও অবিশ্ব বাবৰ অতি ভাগ্যৱান তই ঋষি ভাৱে ব্ৰহ্ম ভাৱে জৰ্জৰিত নকৰাহেঁতেন নিদানন্দ গুণ নিহতিয়ে নকৰাহেঁতেন কাকে ৰথ চক্ৰবোৰ থাকক ভাৰতপুৰী নৰনাৰায়ণ এই বিজয়ে শিৰচ্ছেদ কৰি ক্ষত্ৰিয় পূজাৰী হৈ তোৰ এই চিহ্নবন্ধ উপহাৰ দি বুজিলোহেঁতেন মই মাধৱৰ চৰণ তাৰ আগে হেৰৌ অধম পৰ্বৰ তোৰ কলিতেৰেই হওক পূজা মাধৱৰ নহয় অধৰ্মবীৰ কুৰুক্ষেত্ৰ ধৰ্মক্ষেত্ৰ সি যে উন্নতি যোৱা কৰ্ণ মহাগ্নুদ্ধৰ সৰগত পাৱা স্থান উচ্চ মনোহৰ যদুপতি তোমাৰ চৰণত
সদায় যে পৌস্থান এই ভিক্ষা অন্তিম असतुमा सद्गमया तमसोमा ज्योतिर्गमया मृत्युमा मृतंगमया ओम शांति 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 কিন্তু এতিয়াও সকলো বান্ধি আছে পিতা ব্ৰহ্মতালু কাল মই দংশন কৰিলে থৰলি ধৰিব জানো চিতাতে বহুৱা মৃতদেহ প্ৰাণ সঞ্চাৰ কৰিব পাৰ একো বুজিব পৰা নাই পিতা মই একো বুজিব পৰা নাই ক'ৰ পৰা কি মই একো ধাৰণা কৰিব পৰা নাই দুৰ্যোধন তই কি কৈছিলি দুঃখক ফিরে বোধ করিলে তই উন্মাদ হইছ আপনি সংসার আছে পিতা আপনার খরচালয় তইবু মৃত্যু দিব নোৱাৰ পুত্ৰ তইবোৰ মোক মৃত্যু দিব নোৱাৰ দেখিলি মোৰ আগতে মোৰ শুক্ল পক্ষৰ জোৰৰ দৰে লহকৈ পাৰি অহা ৯৯টা সন্তান কেনেদৰে দুৰ্যোধন কেনেদৰে নিষ্ঠুৰ নিয়তিয়ে মোৰ চকুৰ আগতে লৈ অন্ধময় বৃদ্ধ জৰাজীৰ্ণময় তথাপিতো মৃত্যুৰ চকু মোৰ ওপৰতে নপৰি তই কি পিতা এজান নকৰি সকলো কৈছে হয় কিন্তু আপোনাৰ দুৰ্যোধন এতিয়াও জীয়াই আছে আশীৰ্বাদ কৰিব পিতা যেন লক্ষ্য চ্যুত নহয় ভাতৃসুখে বন্ধুসুখে লক্ষ বিধবাদানীৰ অজল চকুৰে মোৰ ৰাজন্ম একাগ্ৰ সাধন ধ্বস্ত কৰিব নোৱাৰে পিতা আশীৰ্বাদ দিয়া দুৰ্যোধন যুদ্ধলৈ যা যুদ্ধত তোৰ জয় হওক পাণ্ডৱ উন্মত হোৱাৰ আগতে পৰপাৰলৈ যোৱাৰ আগতে পাণ্ডৱ সমাধিস্থ হোৱা হৈ ঘূৰি যাওঁ সেইদিন কেতিয়া আহিব মহাৰাজ ক'ত গান্ধাৰী তোমাকে তুমি এই কোৱা সেই দিন কেতিয়া আহিব নিমাতে থাকিলা যে বুজিছো তোমাৰ বিশ্বাস সেই দিন আৰু নাহে গান্ধাৰী মাতা হৈ পুত্ৰৰ কল্যাণ কামনা নকৰিবা কোৱা গান্ধাৰী কোৱা সেই দিন আহিব জননী গৰ্ভজাত সন্তান অমংগল কামনা নকৰে মহাৰাজ নিজৰ সৰ্বস্বী সন্তানৰ মংগল চিন্তা কৰিয়ে দিয়ে কিন্তু সেই দিন আৰু নাহে
দিনত নাহে আহিব 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 মহাৰাজ বিপন্ন পুত্ৰক উত্তেজিত নকৰিব সেইদিন আৰু নাহে সেইদিন যদি নাহে আহিব নালাগে পাণ্ডৱ ৰণোৎসৱ হওক দীৰ্ঘজীৱী হওক একো কথা নাই সেইবুলি ময়ো হতাশাৰ হুমুনিয়া কাঢ়ি মই পশ্চাৎপদ নহওঁ যেতিয়া জনম ললো মৰণ অৱশ্যম ভাবি মোৰ কাৰণে তাৰ কিয় কাপুৰুষ হম অভিমান নকৰিবি পুত্ৰ অভিমান জগতৰ চকুৰ আগত এই দুৰ্যোধন অভিমানী কথা কিন্তু তোমাৰ কাষত মাতৃৰ কাষত সেই মৰমৰ দুৰ্যোধন ৰাণী মহাৰাজ এয়া বাচ্চল্যৰ স্নেহৰ সময় নহয় এয়া মাতাই পুত্ৰক বুকুত আগবঢ়াই লৈ পুত্ৰ বুলি আনন্দ শ্ৰুতকাৰ সময় নহয় দুৰ্যোধনক যুদ্ধলৈ পঠিওৱা এতিয়াও মোৰ পুত্ৰ হত্যা নৰঘাতী ৰাজ্য বিগুদন জীয়াই আছে বিদায় দিয়া যুদ্ধলৈ যাওঁ ৰাণী কালক্ষয় নকৰিবা পুত্ৰক বিদায় দিয়া সেই বিদায়ৰ বাবে ইমান অধৈৰ্য হৈছে কিয় মহাৰাজ কিয় মোক সুধিছা ইমান এটা সহজ প্ৰশ্ন অথচ বীৰ মাতা বীৰ জয়া ক্ষত্ৰিয় ৰমণী হৈ তুমি কান্তাৰী তাক উপলব্ধি নকৰিলা দুৰ্ভাগ্য কিয় সুধাৰাণী আকাশত যদি দেখিছা মৌৰপ্লাত দেশ মাথা এই হস্তিনাপুৰৰ দুগ্ধপ্ৰাণা বিৰহিনী পতাকা আৰু এই প্ৰাসাদৰ য'ত ৰাজা ধীৰাজ ধৃতৰাষ্ট্ৰ আৰু ২৫জনী কান্তাৰী উত্তপ্ত বিশ্বাসত প্ৰস্তৰ নিৰ্মিত এই প্ৰাচীন বিকলিত তাৰ শাৰী স্ফটিক স্তম্ভবোৰক সোধা কিয় আজি প্ৰতিশোধৰ কাৰণে কিয় আচৰিত হৈছা আচৰিত হোৱা নাই মহাৰাজ একো নহয় উত্তম দুৰ্যোধন পিতা মাতৃ ৰাখিক লৈ যুদ্ধলৈ অগ্ৰসৰ আশীৰ্বাদ কৰিবা যাতে শত্ৰু নিৰ্মূল কৰি তোমাৰ সন্তান বুলি জগতত চিনাকি দিব পাৰো আশীৰ্বাদ কৰিছো যথা তথা জয় অকল বাকী দুৰ্যোধনক শেষ কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰাটো টান হ'ব দুৰ্যোধন দাদাৰ পৰম ভক্ত নহয় শকুনিকো লগে লগে আঁতৰাব লাগিব নহ'লে হয়তো
আজি দেখোন মোৰ পৰম ভাগ্য নাৰায়ণৰ সন্মুখতে ওলাল প্ৰণাম মামা তোমাৰ কথাতেই ভাবিছিল কুৰুক্ষেত্ৰৰ ভাৱ এৰি মোৰ কথা ভাবিছিলা নে কুৰুক্ষেত্ৰৰ ৰণৰ মাজতে তেতিয়াহ'লে আমাৰো চাউল উপৰি কিয় মামা অথনি ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰৰ গণনা নাছিলা দেখি আমি মোৰ চকুত পৰা নাছিল এতিয়া যদুপতিয়ে সেইবোৰ বাদ দি সৰু সুৰা তৰাৰ লেখত যেতিয়া ধৰিলে আমিতো পপীয়া তৰা আমাকতো বহা নাই মামা তুমি বৰ চতুৰ সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা এটা কথা সুধো কবানে অন্তৰ্যামী ভগৱানে নকলেও জানিব কোৱাচোন মামা তুমি কুৰুক্ষেত্ৰ যুদ্ধত কাৰ পৰাজয় হলে ভাল পৰাজয় হবলৈ আৰু এতিয়া বাকী আছে নে ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে দেখোন নিজে জানেই মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈও বিশ্বাসঘাতকী হলা কিয় যদুপতি প্ৰধান্ধ মানুহ মই এই প্ৰবঞ্চনা প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি জানো কিন্তু তাৰ উত্তৰো মই এতিয়া নাৰায়ণক দিব লাগিবনে তুমি নিষ্ঠুৰ আৰু তুমি মই মোৰ কৰ্তব্য কৰিছো মোৰ কৰ্তব্যৰ কোনখিনি ত্ৰুটি হ'ল নাৰায়ণ ভাগিন বুলি মুখৰ অমৃতেৰে ভুলাই অন্তৰৰ চিৰসঞ্চিত হলাহল বিষ পোৱাতকৈ সমুখ যুদ্ধত পক্ষী ধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণে শ্ৰেয় মামা যদুপতি মই কৈছো ক্ৰোধান্ধ মানুহ মই এই প্ৰবঞ্চনা প্ৰতাৰণা ক্ষমাৰ অযোগ্য বুলি মই জানো কিন্তু পূৰ্ণব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈও মোৰ এই আচৰণ বেছি দূষণীয় নে ভুল বুজিছা মামা ভুল কৰি কৰি ভুলতেই অভ্যস্ত হৈছো এতিয়া আৰু শেষ বতৰত এই ভুল নেভাগে নাৰায়ণ তোমাৰ দুখতে কৌৰৱ ধ্বংস হ'ল স্বৰ্ণময় লংকা চাই কৰিছিল ৰাজভ্ৰাতা বিভীষণে আৰু আজি এই স্বৰ্ণময় ভাৰত ভূমি শ্মশানত পৰিণত কৰিলা ৰাজমাতুল তুমি সপোন হে মাধৱ মোৰ ধন্যবাদ গ্ৰহণ কৰা নুবুজিলো মামা অতি সহজ পৰম পদসেৱী শকুনিৰ দুৰ্যোধনৰ অন্নেৰে পালিত দৰিদ্ৰ শকুনি প্ৰবঞ্চক প্ৰতাৰক শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সমস্ত দুখ সমস্ত কলংক জাপি দি অগতি ত্ৰিজগতৰ প্ৰতি নাৰায়ণ শ্ৰীকৃষ্ণই যেতিয়া দুখৰ হাত সাৰিব খুজিছে এই শকুনি কম শকুনি নহয় তাৰ জীৱনো ধন্য জনমো ধন্য আৰু এই জীৱনৰ গৰাকী তুমি যদুপতি মোৰ ধন্যবাদ গ্ৰহণ কৰা মামা তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একে নহয় তোমাৰ উদ্দেশ্য ধ্বংস প্ৰতিশোধ কিন্তু মোৰ মই ग्लानिर्भवति भारत अभ्युत्थानं धर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय साधुस्कृतं धर्म संस्थापनार्थाय संभवामि युगे युगे
কাম কোনেও সমাধা কৰিব নোৱাৰিলে সেই কাম সমাধা কৰিব এই সৈন্য দ্ৰোণবধৰ দিনা শকুনিয়ে কোৱা কথাষাৰ মোৰ মনত পৰিছে শৈল্য তুমিয়ে দুৰ্যোধনৰ মান ৰক্ষা কৰিব লাগিব আৰু আজি সেই অপূৰ্ব সুযোগ সমাগত দুৰ্যোধন অযোগ্যজনক সেনাপতি পাতি অন্তদিনে শক্তি ক্ষয় কৰি তুমি যি ভুল কৰি আহিছা তাক আজি তুমি সহজেই বুজিব পাৰিবা এই মধ্যৱৰ্তী কুৰুক্ষেত্ৰৰ আদি সেনাপতি পতা হলে হস্তিনাপুৰত প্ৰতিঘিনাৰ অবলাৰ পিতৃঘিনাৰ পুত্ৰ কন্যাৰ করুণ বিনতি শুনিব নালাগিলেহেঁতেন দুৰ্ঘোৰ যুদ্ধ চলিছে আৰু তুমি কৌৰৱৰ প্ৰধান সেনাপতি হৈ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছাই মামা শৈল্যই নিজৰ দায়িত্ব বুজে শুনি সন্তোষ পালো ভীমাৰ্জুন কৰ যুদ্ধক্ষেত্ৰত কুৰু সেনাই এফালৰ পৰা পিহি আনিছে তেন্তে তুমি ইয়াত কিয় তোমাক বিচাৰি মোৰ কোনো আৱশ্যক নাই যোৱা যুদ্ধ কৰা আমাৰ জয় অনিবাৰ্য আৰু মই ইয়াতে থাকি ভীমাৰ্জুনৰ কাৰণে অপেক্ষা কৰিম কিন্তু সেনাপতিক তেনেকে আমাৰ সৈন্যই যদি তৰ্ক নালাগে কৌৰৱৰ সেনাপতি মই মোৰ আদেশ যুদ্ধ কৰা কুৰুক্ষেত্ৰত কা পুৰুষৰ স্থান নাই আদেশ পালন নকৰো কুৰুপতিৰ মামা বুলি ক্ষমা নকৰিম যোৱা যুদ্ধ কৰা শৈল্য ভাৰত যুদ্ধৰ সামৰণি পৰ্ব ৰথী মহাৰথী গ'ল ঐক্যহীনী সেনা নিপাত হ'ল ভাৰতৰ অতুল প্ৰতাপী ৰজা দুৰ্যোধন ভাতৃহীনা শক্তিহীনা হ'ল কিন্তু এই শকুনি কোনেও উন্মাদগ্ৰস্ত অৱস্থাত ৰঙা চকু দেখুৱাই কথা ক'বলৈ সাহস কৰা নাছিল দুৰ্যোধনৰ মাতুল বুলি কৌৰৱৰ মন্ত্ৰণাদায়ক বুলি ভাৰতে শকুনিক ভয় কৰা নাই ভাৰতে শকুনিক ভয় কৰিছে শকুনি যি ভাৰত যুদ্ধৰ তুমি চতুৰ্থ সেনাপতি হৈ নিজে নিজে গৌৰৱ কৰি এই শকুনিৰ ওপৰতো প্ৰভুত্ব খটুৱাব খুজিছা সেই ভাৰত যুদ্ধৰ উদ্বোধন কৰিলে শকুনিয়ে আৰু তাৰ জবনিকাও পেলাবই তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য মোৰ উদ্দেশ্য তুমি জানিব খুজিছা এখন মৃতদেহৰ স্তূপৰ মাজত মোৰ অপহাস্য নাছিলা পিতৃৰ অস্থিৰে নিৰ্মিত পাশুতি দেখি বুজিব নোৱাৰিলা আকৌ সুধিছা মোৰ উদ্দেশ্য বায়ু বেগে যুধিষ্ঠিৰ দৌৰি আহিছে শৈল্য তুমিও সাধু হোৱা পৰপাৰত নিয়তিৰ ঘেৰি বাজি উঠিল শৈল্য তুমিও সাধু হোৱা অহিচালনে এক ৰকমৰ পথ তাৰ আগত তুমি নিজক ৰক্ষা কৰা
বিদায় বিদায় মোৰ যি ৯৯টা ভাতৃ এমতি অন্ধৰ কাৰণে অন্ধকাৰ কাৰাগাৰত তিল তিলকৈ মৃত্যুদণ্ড দিছিলা সেই সপোনিয়ে তোমাৰো ৯৯টা ভাতৃক কাল চক্ৰত পেলাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত ১০০খন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা অক্ষৰে অক্ষৰে পালন কৰিলে আজি মোৰ কৰ্তব্য শেষ আহা পূজা শেষ কৰি তোমাতে অপেক্ষা কৰি আছে আহা সহদে আজি এই পুণ্য কুৰুক্ষেত্ৰ সপোনি এই সপোনি পুণ্য কুৰুক্ষেত্ৰৰ এই সপোনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ আজি সামৰণি পৰে শুনা শুনা সহদে শুনা কিন্তু প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় ময়ো অভিচালনা কৰিব জানো ধৰা অস্ত্ৰ ধৰা পিতা জন্মদাতা শত্ৰু শুনিতেনে ৰাঙলী আজি মোৰ জীৱনৰ ৰঙা জবাব আহি তোমাৰ পদপদ্মত উৎসৰ্গা কৰিলো ধৃতৰাষ্ট্ৰ গান্ধাৰী দুৰ্যোধন হৰে হেই শেষবাৰ গৌৰৱৰ ভাগ্য বিধাতা মৃত্যুৰ আগতে হিৰক্ষেত্ৰৰ আগতে শ্যামল ভাৰত ভূমিক শেষবাৰৰ কাৰণে চাই ল সহদেৱ সপোনিয়ে ভাৰত ভূমিক সুশ্যামল কৰি ৰখা নাই চিতাগ্নি চাই কৰিছে গৌৰৱক গৌৰৱ কৰি থোৱা নাই ভাৰতৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছে আৰু গৌৰৱেশ্বৰ দুৰ্যোধনক ৰজা কৰি থোৱা নাই পথৰ ভিক্ষাৰী কৰি বুকু ভাঙি ভাঙি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটত মেলি দিছে তাৰ পুৰস্কাৰ তই গ্ৰহণ কৰ যি সপোনিয়ে ৯৯টা ভাতৃক মৃত্যুদণ্ড দিব জানে সেই সপোনিয়ে মৃত্যু গ্ৰহণ কৰিবও জানে আজি মোৰ মৃত্যু নহয় সহদেৱ মুক্তি 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 সংখ্যক প্ৰতিষ্ঠা দিৱসত অতপৰে আপোনালোকে যশস্বী নাট্যকাৰ পাপৰি কবি যোৰহাট থিয়েটাৰৰ সদস্য গণেশ গগৈদেৱৰ ৰচিত নাটক সপোনিৰ প্ৰতিশোধ উপভোগ কৰিলে আমি মাত্ৰ আপোনালোকৰ পৰা 2 মিনিট সময় বিচাৰিছোঁ আমাৰ এই নাটকৰ লগত জড়িত শিল্পী কলাকুশলীৰ লগত চিনাকি কৰি দিম আৰু এটি কথা আপোনালোকক জনাই থওঁ 7:55 আমাৰ এই নাটকৰ অন্ত পৰিছে 8:15 আমাৰ এই নাটকৰ দ্বিতীয় দৰ্শনী আৰম্ভ কৰিম এই আপাহতে আপোনালোকক কাইলৈ 1 মাৰ্চত আমি এটি বৰ্ণাঢ্য সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছোঁ
ঠিক সন্ধিয়া 6:30 যোৱাৰ লগে লগে সাংস্কৃতিক হৈ আমি শ্ৰদ্ধাঞ্জলি জনালোঁ। এইখিনিতে যিহেতু দ্বিতীয় দৰ্শনী আছে, মই খুব সোনকালে পৰিচয় কৰাই দিওঁ। আটাইতকৈ ডাঙৰ কথা যে এইবাৰ আমাৰ ইয়াত আটাইতকৈ জ্যেষ্ঠজন বৰ্তমান আমাৰ নাটকৰ আৰু যোৰহাট থিয়েটাৰৰ এজন জ্যেষ্ঠ সদস্য যোগানন্দ বৰাদেৱ, তেখেতে চৰিত্ৰ কৰিলে। এইখিনি ইমান কষ্ট কৰি তাৰ বাবে আপোনালোকে অকণমান তেখেতলৈ মই কৃতজ্ঞতা জনাইছোঁ। যোগানন্দ বৰা, এফালৰ পৰা কৈ যাওঁ মানস বৰঠাকুৰ, অৰ্জুন, হিমাংকু দাস, শংকু আমাৰ নতুনকৈ আহিছে, অমৰ আমাৰ মিউজিকতো আছে আৰু আমাৰ ছেটিংছতো কাম কৰি দিছে শইকীয়া, অনুজ বৰগোহাঁই, মেঘালী দাস, দিবাকৰ সহদেৱ, আদিত্য ভীম, তৰুণ পৰীক্ষিত কৃষ্ণ, দীপক শৈল্য, বিপুল কলিতা জ্যেষ্ঠ সদস্য যুধিষ্ঠিৰ, দিগন্ত হাজৰিকা, কৰ্ণ, শান্তনু ঠাকুৰদেৱ আমাৰ জ্যেষ্ঠজন, তেখেতক আমি গণেশ গগৈ হিচাপে ইয়াতে দেখিছিলে আপোনালোকে। গণেশ গগৈ তেখেতেও এইকণ সময়ৰ কাৰণে কষ্ট কৰি আমাৰ মাজত আছে। শান্তনু দালৈও বহুত বহুত ধন্যবাদ। প্ৰিয়ানুজ প্ৰতিম বৰা, নয়নজ্যোতি বৰা, দৰ্পণা বৰঠাকুৰ আমাৰ যোৰহাট থিয়েটাৰৰ সদস্যা, দিয়া চাংমাই, সুবিধ হাজৰিকা আমাৰ যোৰহাট থিয়েটাৰলৈ প্ৰথম আহিছে সুবিধ হাজৰিকা। আৰু আমাৰ নাটকখনৰ দুজন পৰিচালক, এজনে অশোক নেওগ, এজন আমাৰ দিগন্ত হাজৰিকা। আৰু সংগীতত আছিল জয়ন্ত নাথ, শ্যামল ভূঞা আৰু আমাৰ শ্যামল ভূঞা, প্ৰীতম আৰু প্ৰাঞ্জিত, এইকেইজন মিউজিকত আছিল। আৰু আমাৰ মিউজিকত সহায় কৰিলে, মিউজিকত জয়ন্ত দাৰ লগত এছিষ্টেণ্ট হিচাপে আছিলে আমাৰ অমৰ বৰা আৰু দীপাংকৰ জ্যোতি দত্ত। পোহৰত আছিল ৰাতুল আৰু ৰাকেশ। আৰু গোটেই সাজসজ্জা, দৃশ্যসজ্জা, মঞ্চসজ্জা সকলোৰে দায়িত্বত আছিল বিচিত্ৰ বৰা, প্ৰাচুৰ্য কাকতি, প্ৰাচুৰ্যই আমাক সাজসজ্জাত সহায় কৰি দিছিল। সদৌ শেষত মানস আছিলে। মানস আমি নতুনকৈ আমাৰ মাজলৈ আহিছে। মানস গ'লগৈ নেকি? মানসে আমাৰ এই দাড়ি মুচখিনি লগাবৰ কাৰণে তেওঁক মাতিছিলোঁ। এইখিনিয়ে কৰিছোঁ, খুব লৰালৰিকৈ কৰিছোঁ এইকাৰণে, কাৰণ দ্বিতীয় দৰ্শনীটো আছে বাবে। আমি আৰু কওঁ, এই দুজন পৰিচালক আমাৰ আছিল যদিও দিগন্ত হাজৰিকা আৰু অশোক নেওগ, যথেষ্ট সুন্দৰ পৰিচালনা হৈছে। কিন্তু নাটকখনিত পৰিচালনা উপদেষ্টা হিচাপে আছিল পবিত্ৰ বৰুৱা আৰু কুমাৰ বৰা। শুভৰাত্ৰি। শকুনিৰ চৰিত্ৰৰে গম পালে আমি আপোনালোকক পুনৰ কাইলৈ সন্ধিয়া 6:30 লগ পাম। শুভৰাত্ৰি।